নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ কৰ্মজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনাৰ গাড়ীখনৰ যাতে কোনো কাৰণতে এক্সিডেণ্ট নহয়, আপোনাৰ গাড়ীখন যাতে সদায় ভাল অৱস্থাত থাকে, কাৰিকৰী বিজুতি নহয়, সেই সম্পৰ্কে কেইটামান বাস্তু টিপছ দিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আজিৰ যুগত প্ৰত্যেকৰ ঘৰতে এখন নহয় এখন গাড়ী প্ৰায় আছেই। প্ৰত্যেকে নিজৰ গাড়ীখনক খুব কেয়াৰো ৰাখে, সদায় গাড়ীখন ভালকৈ চাফ চিকুণ কৰে। কিন্তু তথাপিতো কিছুমানৰ কি হয়, গাড়ীসমূহৰ কিবা নহয় কিবা এটা বিজুতি হৈয়ে থাকে, বা পটকৈ ক'ৰবাত ঘঁহনি খাই যায়, পটকৈ ক'ৰবাত লাগি যায়। ভালকৈ ইমান সাৱধানে চলোৱাৰ পিছতো তেওঁলোকৰ এই ক্ষয় ক্ষতিবিলাক হৈ থাকে, বা গাড়ীখনে তেওঁলোকক জ্বলাকলা দেখাই দিয়ে কেতিয়াবা। এই ক্ষেত্ৰত অৱশ্যে তেওঁলোকে নিজৰ গাড়ীৰ নাম্বাৰটো চাই ল'ব লাগে। যদিহে আপোনাৰ গাড়ীখনৰ গোটেইকেইটা সংখ্যা যোগ কৰিলে 7 নম্বৰত আহে, 8 নম্বৰত আহে, 4 নম্বৰত আহে বা 2 নম্বৰত আহে, তেন্তে আপোনালোকৰ গাড়ীখনৰ কিবা নহয় কিবা এটা সমস্যা চলি থাকিব পাৰে। গতিকে তাৰ কাৰণে আপোনালোকে মই এই গাড়ী নাম্বাৰৰ নুমেৰলজি সম্পৰ্কে ভিডিঅ' এটা আপলোড কৰা আছে। সেই ভিডিঅ'টোত গৈ আপোনালোকে কেনেকৈ নিজৰ গাড়ী নাম্বাৰটো চিলেক্ট কৰিব লাগে, বা যদি কিবা ভুল হৈ আছে তাক কেনেকৈ ঠিক কৰিব লাগে সেই বিষয়ে জানি ল'ব। প্ৰথম কথা হ'ল যে আমি গাড়ীখন কোন দিশত পাৰ্কিং কৰিব লাগে। অকল গাড়ী হৈছে শুক্ৰ আৰু শনিৰ সংমিশ্ৰণ। যিহেতু গাড়ীখনৰ বডিটো হৈছে লোহাৰৰ, আৰু গাড়ীয়ে আমাক কি দিয়ে? লাক্সাৰী দিয়ে, লাক্সাৰী প্ৰদান কৰে, কমফৰ্ট প্ৰদান কৰে। গতিকে গাড়ী শুক্ৰ আৰু শনিৰ মিশ্ৰণ। গতিকে আমি যিমান পাৰোঁ নিজৰ গাড়ীখন, আমাৰ ঘৰৰ পাৰ্কিং প্লেচটো সদায় উত্তৰ পশ্চিম, উত্তৰ পূব, দক্ষিণ পূব, দক্ষিণ পশ্চিম বা পশ্চিম দিশত হ'ব লাগে। এতিয়াও বন্ধুসকল নৰ্থ ইষ্টত গাড়ী পাৰ্কিং কৰিব নালাগে। গাড়ী পাৰ্কিং যদি নৰ্থ ইষ্টত নিৰ্মাণ কৰে, নৰ্থ ইষ্টটো সদায় আমি লাইটকৈ ৰাখিবলৈ কওঁ, ধৰক পাতলাকৈ ৰাখিবলৈ কওঁ। সেই স্থানত যদি আপুনি গাড়ীখন ৰাখি দিয়ে আপোনাৰ ঘৰত, তেন্তে সেই স্থানটো গধুৰ হৈ যায়। হৈ গ'লেই নৰ্থ ইষ্টৰ এনাৰ্জি দূষিত হৈ যায় আৰু সি আপোনাক সমস্যা দিব পাৰে। গতিকে নৰ্থ ইষ্টক বাদ দি আপুনি সকলো দিশতে আপোনাৰ গাড়ী পাৰ্কিং কৰাব পাৰে। কিন্তু চবচে বেষ্ট হৈছে দক্ষিণ পূব আৰু উত্তৰ পশ্চিম আৰু পশ্চিম দিশত গাড়ী পাৰ্কিং কৰিলে অত্যন্ত শুভ। বন্ধুসকল, এতিয়া কথা হ'ল যে আমি নিজৰ গাড়ীখন দুৰ্ঘটনামুক্ত কৰি ৰাখিবলৈ কি কি কৰিব লাগে। প্ৰথম কথা হ'ল আমি গাড়ীখনৰ নাম্বাৰটো সঠিককৈ ল'ব লাগে, বা যদি ভুল হৈ আছে তাৰ কাৰেকশ্যন সংখ্যাতত্ব অনুসৰি কৰি ল'ব লাগে। দ্বিতীয়তে, আমাৰ গাড়ীখনৰ ভিতৰ চোৱা আমি সদায় পজিটিভ কৰি ৰাখিবৰ কাৰণে তাত আমি ভগৱানৰ চিত্ৰ এভাগ ৰাখিব লাগে। গণেশ দেৱতা হওক, হনুমান দেৱতা হওক, মহাদেৱ হওক, শ্ৰীকৃষ্ণ হওক, যিকোনো এজন ভগৱানৰ মূৰ্তি বা চিত্ৰখন আমি লগাই ৰাখিব লাগে। দ্বিতীয়তে, আমি আমাৰ গাড়ীখনৰ ভিতৰত সদায় হনুমান চালিচা এভাগ ৰাখিব লাগে। বন্ধুসকল, এক্সিডেণ্টৰ কাৰক গ্ৰহটো হৈছে মংগল। যিহেতু আমাৰ গাড়ীখন গতিত যায়, স্পীডত যায়, স্পীডৰ কাৰকো মংগল। আৰু যেতিয়া এক্সিডেণ্ট হয় তেতিয়া আমাৰ কি হয়? ব্লিডিং হয়। তেজৰ কাৰণো মংগলেই হয়। গতিকে আমি মংগল গ্ৰহটোক কণ্ট্ৰল কৰি ৰাখিবৰ কাৰণে আমাৰ লগত সদায় হনুমান চালিচাখন ৰাখিব লাগে গাড়ীৰ ভিতৰত। তাৰোপৰি আমি যদি আমাৰ গাড়ীখন খুব বেয়া হৈ থাকে, ধৰক আমি গাড়ী বিজনেছ কৰোঁ, আমাৰ খুব গাড়ীখন বেয়া হৈ থাকে, সৰু সৰু দুৰ্ঘটনা হৈ থাকে, তেন্তে আমি গাড়ীখনত সিদ্ধ মাৰুতি যন্ত্ৰ এটা স্থাপন কৰিব লাগে। মাৰুতি অৰ্থাৎ হনুমান যন্ত্ৰ, বিঘ্ননাশক সিদ্ধ মাৰুতি যন্ত্ৰ এটা স্থাপন কৰিব লাগে। এনে কৰিলে হনুমান দেৱতাই আমাক যিকোনো বিপদ হানিৰ পৰা ৰক্ষা কৰে। অৱশ্যে সেই যন্ত্ৰভাগ সিদ্ধ কৰাৰ প্ৰয়োজন আছে। সিদ্ধ কৰাৰ পিছতহে আপুনি নিজৰ গাড়ীত স্থাপন কৰিব লাগে। তাৰোপৰি বন্ধুসকল, গাড়ীত আপোনালোকে তিব্বতৰ যি পতাকা, য'ত ওম মানি পদ্মে হুম এই মন্ত্ৰটো লেখা আছে, আপোনালোকে চাব তিব্বতীয় যিখন পতাকা থাকে তাত এটা মন্ত্ৰ লেখা থাকে। সেই মন্ত্ৰটো হৈছে ওম মানি পদ্মে হুম, ওম মানি পদ্মে হুম। এই মন্ত্ৰটো লিখি থোৱা ফ্লেগখনো যদি আপুনি নিজৰ গাড়ীৰ বেক চাইডে লগাই ৰাখে, তেতিয়াও আপোনাৰ গাড়ীখন দুৰ্ঘটনাৰ পৰা মুক্ত হৈ থাকে। বন্ধুসকল, তাৰোপৰি আৰু এটা কথা আপোনালোকে ধ্যান ৰাখিব লাগে যে আপোনাৰ গাড়ীৰ ভিতৰত কেতিয়াও আপুনি মাছ, মাংস, মদ ইত্যাদিবিলাক সেৱন কৰিব নালাগে। এনে কৰিলে গাড়ীখনৰ ভিতৰ এনাৰ্জিবিলাক ডিষ্টাৰ্ব হয়। আৰু যদিহে আপুনি গাড়ীতে ভগৱানৰ চিত্ৰ ৰাখি থৈছে,
মূৰ্তি ৰাখি থৈছে আৰু তেওঁৰ সন্মুখতে বহি মদ বা মাছ মাংস খাইছে, তেন্তে এইটোতো কোনো কাৰণতে ভাল কথা নহয়। তাৰোপৰি নিজৰ গাড়ীখন সময়ে সময়ে চাফা কৰি থাকিব লাগে। ভিতৰত কেতিয়াও জোঠা, আপোনাৰ গিলাচ বা ভগা চিগা নিজৰ গাড়ীখনৰ ভিতৰত ৰাখিব নালাগে। গাড়ীখন সদায় পাৰফিউম ৰাখিব লাগে। পানীৰ বটল সদায় গাড়ীখনত পানী থাকিব লাগে। পানী হৈছে চন্দ্ৰমা, যি আপোনাক মানসিক সন্তুলন ৰখাত সহায় কৰে, তাৰোপৰি আপোনাৰ মনক কণ্ট্ৰল কৰে। বন্ধুসকল, তাৰোপৰি নিজৰ গাড়ীখন আপোনালোকে যাত্ৰা কৰাৰ আগত এবাৰ ভালকৈ পানী মাৰি ল'ব লাগে বা চকাকেইটা ভালকৈ পানীৰে ধুই ল'ব লাগে। তাৰপিছতে আপোনালোকে যাত্ৰা কৰিব লাগে। তাৰোপৰি এডভান্স বাস্তু অনুসৰি কাৰ পাৰ্কিঙৰ এটা বিশেষ টিপছো আপোনালোকক দিবলৈ আগবাঢ়িছে। সেইটো আপোনালোকে ফ'ল' কৰিব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। যদিহে আপোনালোকৰ গাড়ীখন ক'লা কালাৰ হয়, অৰ্থাৎ ব্লেক হয় কালাৰটো গাড়ীখন, তেন্তে সেই গাড়ীখন আপুনি আপোনাৰ ঘৰৰ পশ্চিম দিশত বা উত্তৰ পশ্চিম দিশত বা উত্তৰ পশ্চিম দিশত ৰাখিবলৈ যত্ন কৰিব। আপোনাৰ গাড়ীখন কেতিয়াও এক্সিডেণ্টো নহয়। যদি আপোনাৰ গাড়ীখন ৰঙা ৰঙৰ হয়, অৰ্থাৎ ৰেড কালাৰ হয়, তেন্তে আপুনি নিজৰ গাড়ীখন দক্ষিণ দিশত বা দক্ষিণ পূব দিশত পাৰ্কিং কৰাব। এনে কৰিলে সেই গাড়ীখন এক্সিডেণ্টমুক্ত হৈ থাকিব, দুৰ্ঘটনামুক্ত হৈ থাকিব, তাৰ লগতে যান্ত্ৰিক বিজুতি খুব কমেই হ'ব। যদি আপোনাৰ গাড়ীখন চিলভাৰ বা ক্ৰীম কালাৰ হয় বা হোৱাইট কালাৰ হয়, তেন্তে আপোনাৰ গাড়ীখন আপুনি য'তে মন যায় ত'তে পাৰ্কিং কৰিব পাৰে। যিহেতু এইকেইটা হৈছে লাইট কালাৰ কোনো ধৰণৰ বিশেষ প্ৰভাৱ নেপেলায়, গতিকে আপুনি যিকোনো দিশতে পাৰ্কিং কৰিব লাগে, নৰ্থ ইষ্টৰ দিশটো বাদ দি। যদি আপোনাৰ গাড়ীখন হালধীয়া হয়, তেন্তে আপুনি আপোনাৰ গাড়ীখন দক্ষিণ পশ্চিম বা উত্তৰ পশ্চিম দিশত পাৰ্কিং কৰিবলৈ যত্ন কৰিব। যদি আপোনাৰ গাড়ীখন মাটি ৰঙৰ হয়, তেন্তে দক্ষিণ দিশত পাৰ্কিং কৰিবলৈ যত্ন কৰিব। যদি আপোনাৰ গাড়ীখন পাৰ্পল কালাৰ হয়, ব্লু কালাৰ হয়, তেন্তে সেই গাড়ীখন আপুনি যিমান পাৰে আপোনাৰ ঘৰত দক্ষিণ পশ্চিমত বা আপোনাৰ উত্তৰ দিশৰ পিনে ৰাখিবলৈ যত্ন কৰিব। যদি আপোনাৰ গাড়ীখন সেউজীয়া ৰঙৰ হয়, তেন্তে সেই গাড়ীখন পূব দিশত বা উত্তৰ দিশত ৰাখিবলৈ যত্ন কৰিব। আৰু যদি আপোনাৰ গাড়ীখন মাল্টি কালাৰ হয়, অৰ্থাৎ এটাতকৈ অধিক যদি ৰং আপোনাৰ গাড়ীখন আছে, তেন্তে সেই গাড়ীখন আপুনি যিকোনো দিশতে ৰাখিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই কাৰ সম্পৰ্কীয় বাস্তু টিপছ কেইটা জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।